নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভাল আছে। আজি আপোনালোকৰ কাৰণে আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিলোঁ। আমি বহুত দিন ধৰি ৱেইট কৰি আছিলোঁ যে DEEৰ LP UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট আমাৰ কেতিয়া আহিব। কালি CM ছাৰেও কৈছে যে আহি আছে আৰু আজি 18/3/2025 আমাৰ DEEৰ ছাইটত এতিয়া LP UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন আপডেট হৈছে আৰু লিষ্ট আপলোড হৈছে। তো চোক লিষ্টত কি লিখা আছে, ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ন দেট দ্য ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দ্য কেণ্ডিডেটছ হু হেভ ছাকচেছফুলি ছাবমিটেড দেয়াৰ অনলাইন এপ্লিকেশ্যন এণ্ড আপলোডেড দ্য ৰিলেভেণ্ট ডকুমেণ্ট ইন ছাপৰ্ট অফ দেয়াৰ কেণ্ডিডেট এগেইনষ্ট এডভাৰটাইজমেণ্ট দিছ এইটো আমাৰ আগৰ যি এডভাৰটাইজমেণ্ট ওলাইছিলে DEEৰ 5000+ পোষ্টত, তাৰ কাৰণে dated 26/12/2023 for the recruitment of post of regular teacher LP UP school under DEE Assam as follows. ইয়াৰ ডেট দিয়া আছে 23/2025 to 11/4/2025, মানে 20 তাৰিখৰ পৰা 11 তাৰিখৰ ভিতৰত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু টাইম হ'ব 10 AM অনাৰ্ছ, ভেনিউ ৰহিকা আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী। ঠিক আছে, তো ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বিল্ডিঙত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইন দিছ ৰিগাৰ্ড ইট ইজ টু ইনফৰ্ম দেট দ্য ফাৰ্ষ্ট ফেজ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্টেড উইথ ৰেফাৰ টু 20 March 2025 to 29। তো আমাৰ 20 তাৰিখৰ পৰা 29 মাৰ্চলৈকে হ'ব। এণ্ড ছেকেণ্ড ফেজ হ'ব 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে। তো ইয়াত যে ডেট আছে আমাৰ ফাৰ্ষ্ট ফেজ যিটো, এইটো ফাৰ্ষ্ট ফেজৰ লিষ্ট হয়। তো ফাৰ্ষ্ট ফেজ আমাৰ 20 তাৰিখৰ পৰা 29 তাৰিখলৈকে হ'ব। এইটো এটা বহুত ইম্পৰ্টেণ্ট হয় যে আমাৰ এইটো এই 20 তাৰিখৰ পৰা 29 মাৰ্চলৈকে হ'ব। ঠিক আছে, এইটো আপোনালোকে মন কৰিব। ইয়াৰ পাছত ছেকেণ্ড ফেজ হ'ব যিটো ষ্টাৰ্ট হ'ব 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে। ইয়াৰ পাছত এণ্ড দ্য লাষ্ট কেণ্ডিডেট for the second phase of document verification will be published in due course of time। আৰু নেক্সটত কি কৰিব, ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সেইটো আপলোড কৰিব ছাইটত। দ্য লিষ্ট অফ কেণ্ডিডেট ফৰ ফাৰ্ষ্ট ফেজ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াত দিছে, যেনেকৈ আছে পুলিন নাথ, ফাদাৰ্ছ নেম, এনেকুৱাকৈ নাম্বাৰ 1ৰ পৰা পূৰা ডিটেইলছ আপলোড হৈছে। আপোনালোকে DEEৰ ছাইটত গৈ চাব পাৰিব। তো গাইজ ইয়াত আপোনালোকে চালে গম পাব যে 4100 কেণ্ডিডেটক ফাৰ্ষ্ট ফেজৰ কাৰণে মাতিছে। ঠিক আছে, তো কি কি ডকুমেণ্ট লাগিব বলক চাই লওঁ অলপ। নোটিছ দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু ব্ৰিং ছেল্ফ এটেষ্টেড ফটোকপিজ set of all document along with the relevant document in original at the time of physical document verification. The candidate are requested to bring all the acknowledgement of online application if applied multiple times or multiple post with both LP UP post. Number 3 আছে the candidature will be cancelled forthwith if any kind of fraudulent discrepancy mispresentation of facts is detected। তো কোনোবা যদি কিবা ভুল মিছ ইনফৰমেশ্যন দিছে তাৰ কেণ্ডিডেচাৰ কেঞ্চেল কৰি দিয়া হ'ব। আৰু নাম্বাৰ 4ত আছে দ্য কেণ্ডিডেটাৰ অফ দ্য কেণ্ডিডেট হু ৰিমেইন এবচেণ্ট ইন দ্য ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল চামাৰলি বি ৰিজেক্টেড উইদাউট এছাইনিং এনি আদাৰ ৰিজন দেয়াৰ ফৰ। ঠিক আছে, তো কোনোবা যদি যাব নোৱাৰে তাৰ কেণ্ডিডেচাৰো ৰিজেক্ট কৰি দিব। তো আজি এইটো আপলোড হৈছে DEEৰ ছাইটত। তো আপোনালোকে যাওক, গৈ নিজৰ নামটো চাই লওক। আৰু এটা কথা কি, নিজৰ ফাৰ্ষ্ট ফেজৰ ডেটটো আপোনালোকে চাই ল'ব, এইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' গাইজ এটা বহুত ইম্পৰ্টেণ্ট কথা যে নিজৰ যিটো মানে ডেট সেইটো চাই ল'ব যে এইটো ফাৰ্ষ্ট ফেজৰ হয়। ঠিক আছে, এইটো ফাৰ্ষ্ট ফেজৰ হয়। ছেকেণ্ড ফেজ, থাৰ্ড ফেজ ইয়াত টেবিল নাম্বাৰো দি দিছে, আপোনালোকে চাই ল'ব। ইয়াত ফাৰ্ষ্ট ফেজ 20 মাৰ্চ 20 মাৰ্চৰ চব হয়, তেনেহ'লে এইটো মিনছ এইটো ফাৰ্ষ্ট ফেজৰ হয়। ঠিক আছে, আপোনালোকৰ ফাৰ্ষ্ট ফেজত যি যি নাম আছে 20 মাৰ্চ to 29 মাৰ্চৰ ভিতৰত ফাৰ্ষ্ট ফেজৰ হ'ব। তো নিজৰ ৰেচপেক্টিভ ডেটত গৈ নিজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাই আনিব। আৰু কিবা যদি সুধিবলগীয়া আছে কমেণ্ট বক্সত সুধিব, এজ ফাৰ এজ পচিবল মই হেল্প কৰিম। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। আৰু এনেকুৱা মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব।